সন্ধিয়া 5টা বাজিছে মই ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰিমকৈ সময় মিলাব পৰা নাছিলোঁ মই আছোঁ বশিষ্ঠপুৰ বাইলেণ্ড 3 ইয়াতে গোটেই এপাৰ্টমেণ্টবিলাক মিলি এখন প্ৰাক বিহুৰ মানে প্ৰদৰ্শনী পাতে প্ৰদৰ্শনী কাম চেল ইয়াত ইমান মানুহ হৈছে যে ৰাতিপুৱা মই ইয়ালৈ আহি পাইছোঁ 9:30 বজাত 9:30 বজাৰ পৰা এতিয়ালৈকে মানে মোৰ দাঙিবৰ সময় পোৱা নাই ভিডিঅ' এটা কৰিম যে সেইটো সম্ভৱ নহয় তাৰ মাজে মাজে বেলেগ কোনোবাই ভিডিঅ' কৰি আছে যথেষ্ট মানুহ হৈছে মই আপোনালোকক মোৰ পিছফালটো দেখুৱাই দিছোঁ আৰু মোৰ এই এক্সিবিশ্যনৰ পাৰ্টনাৰ জুৰি চাওঁ হাতত আহি দিয়া এয়া জুৰি কাজিন চিষ্টাৰ আকোৱে হেল্প কৰিছে আৰু মোৰ ভণ্টি আৰাধনা আহিছিলে ৰীতা আহিছিলে আৰু সকলোতকৈ ডাঙৰ কথা ভাল লগা কথাটো কওঁ মই যোৱাকালি ফেচবুকত ৰাতি 11টা বজাৰ আগে এটা পোষ্ট লিখিছিলোঁ যিহেতু মই যোৱা 2-3 দিন এই এক্সিবিশ্যনলৈ বহুত ব্যস্ত আছিলোঁ মই লিখিছিলোঁ যে যদি কোনোবা আহিব ইচ্ছা কৰে মোৰ 1 নম্বৰ ষ্টলখনত আপোনালোক আহিব পাৰে কিয়নো কালি ইয়াত লটাৰী হৈছিল আৰু লাকিলি মই ইমানবোৰ ষ্টলৰ ভিতৰত 1 নম্বৰ ষ্টলখন ময়ে পাইছিলোঁ আৰু কি ক'ম বহু দিনৰ পিছত পুনৰ নিজৰ কামবোৰত আকৌ আগবাঢ়িছোঁ কিয়নো মই মোৰ এটা উপন্যাস ক্লজেট নামৰ এটা কাপোৰৰ ব্যৱসায় আছে জীৱনৰ বহু কিবা কথাৰ কাৰণে মাজে সময়ে বন্ধ হৈ যায় আকৌ কৰোঁ মন নাযায় কিন্তু ক'ব নোৱাৰোঁ এবাৰ খুব কৰিবলৈ মন গ'ল মোৰ এবাৰ এই যাত্ৰাত সংগী হৈছে জুৰি দা আপোনালোকে ফেচবুকত মোৰ লগত দেখা পায়ে থাকে আৰু যেতিয়া ইয়ালৈ আহিলোঁ ইয়াৰ পৰিৱেশটো মই আপোনালোকক দেখিম মোৰ এই অভিজ্ঞতাৰ কথা ইমান মিলা প্ৰীতি এটা গলিত ইমানবোৰ এপাৰ্টমেণ্টৰ মানুহৰ যিটো মিলা প্ৰীতি খুব ভাল লাগিছে ইয়াত বিশেষকৈ মই মানে মানুহৰ লগত বহুত অভিজ্ঞতা মই আজিৰ দিনটোত গোটালোঁ যথেষ্ট ষ্টল ভৰি দিবলৈও ঠাই নাই এনেকুৱা হৈছে আৰু যথেষ্ট মানুহ আহিছে আৰু মোৰ চবতকৈ ভাল লাগিছে যিহেতু এইটো এটা ব্যৱসায় মই খুব ভাল ৰেচপন্স পালোঁ আজিৰ দিনটোত মোৰ এবেলাৰ ভিতৰতে মোৰ আধা কাপোৰ বিক্ৰী হৈ গ'ল মোৰ খুব ভাল লাগিছে এইটো এটা মানে ডাঙৰ কি বুলি ক'ম মানে ভগৱানৰ উপহাৰ বুলিয়ে ক'ব পাৰোঁ কিন্তু বহুত মানে কি বুলি ক'ম মনত বহুত আৱেগ লৈ এই কামটো পুনৰ আৰম্ভ কৰিছোঁ মই কৰি যাম মাজে সময়ে তেনেকৈ কিন্তু মোৰ হাতত সময়ো বহুত প্ৰব্লেম ঘৰখন চম্ভালি মই ইয়ালৈ আহিব লগা হৈছে আৰু চবতকৈ ভাল লগা কথাটো মোৰ কোকো কেণ্ডি মিষ্টি নিমকি ভগৱানৰ ওচৰত মানে মই কি বুলি বাৰে ধন্যবাদ দিওঁ মই শেষ কৰিব নোৱাৰিম মোৰ অকণমানি চাৰিটাই মোৰ জীৱনৰ এই যাত্ৰাত যিটো লগ দিছে সেইটো কল্পনা কৰিব নোৱাৰি মই ৰাতিপুৱা আহি ৰাতি 10 বজাত ঘৰ সোমাওঁগৈ এইকেইদিন মই এইবিলাকতে ব্যস্ত হৈ আছোঁ তথাপিও ইয়াত খুব ভাল লাগিছে আৰু মই মোৰ পাৰ্টনাৰ জুৰিকো আপোনালোকে মোৰ সদায় মোৰ পষ্টত দেখি থাকে জুৰিও এটা নতুন লাইফ তাইৰো মোৰ দৰে তাই জীৱনৰ সৰ্বোচ্চ দুখে শেষ কৰি যোৱা তাইৰো মন খুব চিঞৰ বাখৰ হৈ আছে কিন্তু জুৰিও আজি কামত ব্যস্ত হৈছে তাইৰ খুব ধুনীয়া কাম আনিছে মোৰ হেণ্ডৱৰ্কৰ বহুত বস্তু বিক্ৰী হৈছে আৰু হুলস্থুল অকণমান লৈ পেলাই কৰিছোঁ ধুনীয়া মানুহজনী ভিডিঅ' নকৰি নোৱাৰিলোঁ দিনটো ৰাতিপুৱা মানে এনেকুৱা মানে জ্বলাই ফুৰিছে চবকে ধুনীয়া ড্ৰেছ এটা পিন্ধি এইবাৰো দেখিলোঁ জ্বলাবলৈকে আহিছে চবকে ন আৰু জুৰি মোৰ পাৰ্টনাৰ কেনেকুৱা লাগিল বহুত ভাল লাগিছে বিক্ৰী যেতিয়া হয় আৰু বেছি ভাল লাগে আমাৰ মানে একদম মুখত হাঁহি দেখিলে গম পায় আমি সঁচাই বহুত হেপ্পী আমি দুপৰীয়া 12:30 পিছতে খিলখিলকৈ হাঁহা আৰম্ভ কৰিছোঁ ন আজি মানে একদম ভগৱানে যোৱাকালি একদম লক্ষী মন্দিৰত ইমানেই সেৱা কৰিছোঁ নহয় বোলো হে ভগৱান মা লক্ষী তুমি মোক লগ দিয়া আৰু মানে ৰাস্তাটো ভগৱানক প্ৰাৰ্থনা কৰি আহিছোঁ আৰু আকৌ ভাল লাগিছে আমাৰ এইফালে খালী হৈ গৈছে নিজৰে লাজ লাগিছে এফালে দেখাবলৈ তথাপিও অলপমান ৰৈ গৈছে ওলাইছে মানা কাম মানা এইফালে হা আৰু এইফালে মোৰ টেলিফোন মোৰ বুকিং হৈ থকা কাপোৰ কিছুমান আছে এইবিলাক নালাগে কথা ক'ব এইবিলাক এয়া মোৰ ফোনত বুকিং হৈ গ'ল এইবিলাক আৰু এয়া এগৰাকী ডিজাইনাৰ তেওঁৰ ছোৱালীৰ লগত খুব ধুনীয়া কাম কৰি আছে মই তেওঁৰ হৈ চাম মানে সঁচাই বহুত ভাল লগা তেওঁৰ ছোৱালীজনীয়ে তেওঁৱে মিলি এনেকুৱা কিছুমান ইউনিক কাম কৰি আছে ইন ফিউচাৰ কেতিয়াবা মই ভিডিঅ' কৰি পেলাই দেখুৱাম কামবিলাক হা ব্ৰেণ্ডটোৰ নাম কি অঁ মই দেখিছোঁ ইনষ্টাগ্ৰামত দেখিছিলোঁ আকৌ মই কৈ দিলে হ'ল ব্ৰেণ্ডটো অ'কে KOH এদিন চাম কামবিলাক হা বাই আৰু চবতকৈ বেছি ভাল লাগিছে মই 1 নম্বৰ ষ্টল বুলি কৈছিলোঁ 1 নম্বৰ ষ্টলত বিচাৰি মানুহ ইমান আহিছে আৰু সকলোৰে লগত মই ভিডিঅ' কৰিব সময়ো পোৱা নাই কিয়নো মোৰ এনেকুৱা হয় কোনোবাই পে'মেণ্ট কৰিব ধৰে তেনেকুৱাতে কোনোবা এজন আহি যায়
এইটো এটা বহুত ডাঙৰ অভিজ্ঞতা, কিয়নো আমাক সামাজিক মাধ্যমে বহুত ভাল কিবা দিছে। ইমান ভাল লাগিছে যে মোৰ এটা অনুৰোধ যে আপোনালোকে যদি সময় পায় এপাক আহিব। কিনে নিকিনেতো দূৰৰ কথা, কিন্তু কোনোবাই কাৰোবাক অকণমান উৎসাহ যোগোৱাটো বহুত ডাঙৰ কথা। আৰু আজিৰ এই ভিডিঅ'খিনি মই ইয়াতে যি হ'ল অলপ মাজে সময়ে কৰি আছোঁ। কাইলৈ মই মোৰ ভিডিঅ' যদি আপলোড কৰিম। এতিয়া মানুহ অকণমান কমি আছে এইখিনি সময়ত, আৰু ভিতৰত বহুত ফুড ষ্টল আছে। ফুড ষ্টলবিলাকৰ মই ভিডিঅ' কৰিছোঁ, আৰু এই ভিডিঅ' মানে এই এক্সিবিশ্যন বিষয়ত মই কাইলৈ আৰু এটা ভিডিঅ' মই শ্বেয়াৰ কৰিম। লগ পাম কাইলৈ। আৰু বহুত ব্যস্ত হৈ আছোঁ, মোৰ হেপিনেছ দেখি গম পাইছে যে কেতিয়াবা কিছুমান কথাই মনটো বহুত ফূৰ্তি লগায়, আৰু কেতিয়াবা কিছুমান মানুহে ব্যস্ততাৰ কাৰণে কৰে, কিন্তু মই ব্যস্ততাৰ কাৰণে কৰা নাই। মই অকলে কিমান পেকাই থাকিম, মোৰ পাৰ্টনাৰ আছে, দুজনীয়ে কথা পাতোঁ। আমি এতিয়া ৰেষ্ট লৈছোঁ। মোৰ ইয়াৰ আগতে আছিলে অপৰ্ণাছ প্ৰজেক্ট, কিন্তু মই অপৰ্ণাছ প্ৰজেক্টটো কৰা নাই। যদি মই পাৰ্টনাৰ এতিয়া নাজানো তাৰপিছৰখিনি কি হয়। মুঠতে বহুত হেপী, ভাল লাগিলে। এটা দিনৰ কাৰণে মই কৰিছোঁ, কিন্তু এটা দিনতে বহুত ভাল ৰেচপঞ্চ পালোঁ, সেইকাৰণে বহুত ভাল লাগিছে। লগ পাম এনেকুৱা আৰু এটা ভিডিঅ' লৈ অহা কালিলৈ, যিখিনি দিবলৈ আমাৰ ৰৈ গ'ল। কাইলৈ লগ পাম।